নিজকে দুখীয়া বুলি নহয়, স্বাৱলম্বী বুলি ভাবোঁ। আনে কোৱাটো বাদ দিয়ক, নিজে ভাবি লোৱাটো ডাঙৰ কথা। নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি অকণমান উঠা দেৰিয়ে হ'ল, তথাপিও ভাবিছোঁ মোৰ টেলেণ্টৰ বিষয়ে অকণমান আপোনালোকক দেখাই যাওঁ। আৰু মোৰ প্ৰথমটো টেলেণ্ট ৰ'ব আপোনালোকক দেখাইছোঁ। তাৰ আগতে লাল চাহ অকণ খাই টোপনিটো ভাঙি ল'ব লাগিব, তেতিয়াহে মোৰ টেলেণ্টবিলাক ফুটি উঠিব, আপোনালোককো দেখাব পাৰিম। আৰু ইয়াৰ লাল চাহ ধূপ মাৰিয়ে মোৰ প্ৰথমটো টেলেণ্ট। এয়া হাতত লৈছোঁ এটা ঝাৰু। তাৰপিছত যিমান পাৰোঁ ধূলি উৰুৱাই মই চোতাল সাৰিছোঁ। ইমান ধূলি, সেয়া প্ৰথমটো টেলেণ্টটো দেখিলে। ছেকেণ্ডটো গা পা ধুই আহি ধুনীয়াকৈ নিজকে ৰূপৱতী কৰিলোঁ অকণমান। আনৰ দৰে বা ধুনীয়া নহয়, তথাপিও কিবাকিবি পাউডাৰ সিমানেই ঘঁহি বাহিৰলৈ ওলাই গ'লে কি হ'ব, মেখেলাখন গ'ল কুচনিত আৰু এহাতে ঝাৰু এহাতে হেতা। মই বাৰু এতিয়া কোনফালে ঘূৰোঁ আপোনালোকে কওকচোন। এহাতে হেতা এহাতে ঝাৰু লৈ এতিয়া মই ঘূৰি ফুৰিব লাগিব। আপোনালোকে ক'বচোন মই এতিয়া কি কৰোঁ। সেয়া হৈছে মোৰ দ্বিতীয়টো টেলেণ্ট। যিমানে সাজোন কাচোন নকৰোঁ কিয়, ধূলি বালি এইবিলাক মোৰ জীৱনৰ লগৰী। তাৰ নেক্সট টেলেণ্টটো হৈছে এয়া ওলাই যাওঁতে পালোঁ কাপোৰ, মানে দৰ্জিৰ অকণমান কিবা এটা আছে আৰু গাত। তাৰ নেক্সট টেলেণ্টটো হৈছে মোৰ দোকানখন। এতিয়া মই ধূলি চাফা কৰি আছোঁ দেই। এতিয়ালৈ আহিছোঁ, বাই বাই।